Very good. নিশ্চয় আমি চেষ্টা কৰিম ঠিক আছে পুৰা একদম ভালকৈ লাগক আমাৰ জিলা কাৰ্যালয়তে আজি যোগদান কাৰ্যসূচী হ'ল ৰূপহী সমষ্টিৰ ৰূপহী মণ্ডলৰ পৰা ইমাম মেহেদী ডাঙৰীয়াৰ নেতৃত্বত আৰু বুথ সভাপতিসকল আৰু শক্তি কেন্দ্ৰ প্ৰমুখসকলৰ নেতৃত্বত আজি প্ৰায় 200তকৈ অধিক লোকে কংগ্ৰেছৰ পৰা আহি আমাৰ দলত যোগদান কৰিছে। মই ভাবোঁ পঞ্চায়ত নিৰ্বাচন যিটো সমাগত তেখেতসকলৰ জৰিয়তে আমি বিভিন্ন পঞ্চায়তত গৈ সেই পঞ্চায়ততে নহয় আমি বিভিন্ন পঞ্চায়তত গৈ পেলাই আমি ভাৰতীয় জনতা পাৰ্টি শক্তিশালী কৰিব পাৰিম আৰু পঞ্চায়ত নিৰ্বাচনত আমি জয়ী হ'বলৈ সক্ষম হ'ম। জিলা সভাপতি মহোদয় আপোনালোকৰ সন্মুখত ইমান কথাখিনি অৱগত কৰাইছে যে আমাৰ ৰূপহী সমষ্টিৰ অন্তৰ্গত ৰূপহী মণ্ডলক কোটালজাৰ গাঁও পঞ্চায়তৰ পৰা আমাৰ ইমাম মেহেদী তেখেতে আগত কংগ্ৰেছৰ মণ্ডল কংগ্ৰেছৰ সভাপতি আছিলে আৰু তেখেতে কংগ্ৰেছৰ বিভিন্ন দুৰ্নীতিৰ প্ৰতি অতিষ্ঠ হৈ তেওঁ আমাৰ বিজেপি দলৰ বিভিন্ন নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ বিভিন্ন কামৰ প্ৰতি আকৃষ্ট হৈ তেখেতে বহুদিন ধৰি যোগাযোগ কৰিছিলে যে আমি এতিয়া অসমত উন্নয়নৰ পথ এটাই দেখা পাইছোঁ যে বিজেপি দলৰ বাহিৰে কোনো দলে উন্নয়ন কৰিব নোৱাৰিব। গতিকে তেখেতে আমাৰ লগত যোগাযোগ কৰি আছিলে বহুদিন ধৰি মেহেদী চাহাবে। গতিকে আজি তেখেতে প্ৰায় 200তকৈ অধিক মানুহ লৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু লগতে আমি যিটো দেখা পালোঁ মোৰ লগত বহুত মানুহ আমি বিকল্প এটাই চিন্তা আছিল আমি বিজেপিত যাব লাগিব আৰু বিজেপিৰ উন্নয়নৰ প্ৰতি আমি আকৃষ্ট হৈ আজি বিজেপিত যোগদান কৰিছোঁ। কি আছিলে দুহৰ ওপৰত আমি আহি কৰ্মকৰ্তা আহি কংগ্ৰেছৰ পৰা আহি বিজেপি আগলৈ আৰু কংগ্ৰেছৰ আপুনি কি পদত আছিলে? মণ্ডল কংগ্ৰেছৰ সভাপতি আছিল আৰু সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতিও আছিল। NSOও কৰিছোঁ। বিভিন্ন পদবীত আমি বহুত আগৰ পৰাই কি কাৰণে আমি বিজেপিৰ উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ আমি বিজেপিত যোগদান কৰিছোঁ। Very good. নিশ্চয় আমি চেষ্টা কৰিম ঠিক আছে পুৰা একদম ভালকৈ লাগক আমাৰ জিলা কাৰ্যালয়তে আজি যোগদান কাৰ্যসূচী হ'ল ৰূপহী সমষ্টিৰ ৰূপহী মণ্ডলৰ পৰা ইমাম মেহেদী ডাঙৰীয়াৰ নেতৃত্বত আৰু বুথ সভাপতিসকল আৰু শক্তি কেন্দ্ৰ প্ৰমুখসকলৰ নেতৃত্বত আজি প্ৰায় 200তকৈ অধিক লোকে কংগ্ৰেছৰ পৰা আহি আমাৰ দলত যোগদান কৰিছে। মই ভাবোঁ পঞ্চায়ত নিৰ্বাচন যিটো সমাগত তেখেতসকলৰ জৰিয়তে আমি বিভিন্ন পঞ্চায়তত গৈ সেই পঞ্চায়ততে নহয় আমি বিভিন্ন পঞ্চায়তত গৈ পেলাই আমি ভাৰতীয় জনতা পাৰ্টি শক্তিশালী কৰিব পাৰিম আৰু পঞ্চায়ত নিৰ্বাচনত আমি জয়ী হ'বলৈ সক্ষম হ'ম।